Friends, welcome to Aptitude Skills. As I am Assam Police Sub Inspector, date of exam 29/2020 और expected questions part 17 ঠিক আছে part 16 লৈকে হৈ গৈছে আমাৰ সো এইখিনি পাৰ্টখিনি ভালকৈ চাই লিব আজি পাৰ্ট নম্বৰ 17 আৰু পাৰ্ট নম্বৰ 18 টো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় ঠিক আছে সো এইখিনি আপোনালোকে ভালকৈ চাব আৰু এনেকুৱা কুৱেশ্যনছ আহিব ইয়াতকৈ বেলেগ কুৱেশ্যনছ নাহে ঠিক আছে সো ষ্টাৰ্ট কৰোঁ হওক ভিডিঅ'টো আৰু ভিডিঅ'টো শেষলৈকে চাব তেতিয়াহে আজি ক্লাছটো আপোনালোকে ভালকৈ বুজি পাব তো ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো সো ফাৰ্ষ্ট কুৱেশ্যন কি দিয়া আছে হাউ মেনি such pairs of letters are there in the word consumer each of which many pair of letters between them in the English alphabet মানে কনজিউমাৰটোৰ মাজত কিমানটা ৱৰ্ড আছে যেনেকৈ ইংলিছ এলফাবেটৰ মাজত থাকে তেনেকৈ কুৱেশ্যনটো মই বুজাই দিছোঁ ভালকৈ ধৰি লওক কনজিউমাৰ হয় নাই এইটো আমাৰ আছে কনজিউমাৰ ঠিক আছে তো এতিয়া চাওক এতিয়া আমাক সুধিছে যে এই ৱৰ্ড দুটাৰ মাজত এনেকুৱা ৱৰ্ড দুটাৰ মাজত কিমানটা স্পেচ আছে ধৰি লওক মই চি আৰু অ' মাজত কিমান আছিলে আমাৰ এলফাবেটত যদি আমি চাওঁ চি আৰু অ' মাজত কেইটা স্পেচ আছে DEFGHIJKLMN হয় নাই 11টা আছে কিন্তু ইয়াত চি আৰু অ' মাজত কেইটা আছে এটাও নাই চ' এইটো আমাৰ নহ'ব তেনেকৈ চি আৰু এন আমি প্ৰত্যেকটোৱে চাই যাম ঠিক আছে চি আৰু এনৰ মাজত কিমান আছিলে DEFGHIJKLMN 11টা আছে হয় নাই চ' চি আৰু এনৰ মাজত কেইটা আছে এটা আছে ইয়াত চ' এইটো হোৱা নাই মানে এইটো মিলিব লাগিব ঠিক আছে তেনেকৈ চি আৰু এছৰ মাজতো বহুত আছে তেনেকৈ ইয়াত চি আৰু এছৰ মাজত কি আছে দুটা নিমিলিব আপুনি most কেনেকৈ চাব মই আপোনালোকক কৈ দিওঁ একদম ইজি ৱে এটা আছে চি আছে প্ৰথম চি দেখিলোঁ চি ডি যোনটো মিলে সেইটো হ'লেই হ'ল CDEFGHIJ এটাও মিলা নাই OPQRSTU নাই মিলা OPQRS নাই মিলা STUVW নাই মিলা UVWX LMNO ঠিক আছে EF নাই মিলা নিমিলিলে ন তো আকৌ আমি উল্টাকৈ চাম RSTU চাওক মিলি আছে আৰু ইউ মাজত কেইটা আছে আমাৰ এলফাবেটত যদি আমি চাওঁ RST দুটা আছে ইয়াতো আৰ আৰু ইউ মাজত দুটা লেটাৰ আছে তো সেইকাৰণে আমি কেনেকৈ চালোঁ RSTU ইউ মিলি আছে চ' সেইকাৰণে এইটো আমি এটা পালোঁ ঠিক আছে RSTU মিলিলে RSTUVWXY নাই মিলা EFGHIJK এইটো মিলা নাই MNOPQR নাই মিলা UVWXY নাই মিলা STUV নাই মিলা NO মিলিলে চাওক LMNO হয় নাই এন আৰু অ' মাজত এটাও নাই ইংলিছ এলফাবেটত যদি আমি চাওঁ ABCDটোত চাওঁ এন আৰু অ' মাজত এটাও নাই চ' ইয়াতো আপোনাৰ এন আৰু অ' মাজত এটাও নাই ঠিক আছে NOP নাই মিলা OS আৰু নাই মিলা চ' কেইটা মিলিলে আমাৰ দুটা মিলিলে চ' আমাৰ এনচাৰটো হ'ব দুটা বুজি পালে সেইটোৱে কৈছে যে আপোনাৰ এই ৱৰ্ডটোত লেটাৰৰ মাজত যিমানটা ৱৰ্ড আছে যিমানটা লেটাৰ আছে গেপ আছে সেই তেনেকৈ আপোনাৰ ইংলিছ এলফাবেটতো আছে নেকি সেইটো সুধিছে যদি একেই হয় ইংলিছ এলফাবেটৰ মাজত যদি যেনেকৈ আৰ আৰু ইউ মাজত ইংলিছ এলফাবেটত আমি ABCD যেনেকৈ পঢ়োঁ তেনেকৈ আৰ আৰু ইউ মাজত দুটা আছিলে RSTU হয় নাই ইয়াতো আপোনাৰ আৰ আৰু ইউ মাজত দুটাই আছে সেইটো চাব লাগে সেইটো মিলিলে আপোনাৰ সেইটো কোনকেইটা মিলিছে সেইটো চালেই হ'ল ইয়াত এন আৰু অ' মাজত এটাও নাই ইংলিছ এলফাবেটত যদি আমি চাওঁ তেতিয়াও এটাও নাই আৰু এই লেটাৰটোতো এন আৰু অ' মাজত এটাও নাই চ' সেইকাৰণে এইটোও আমাৰ মিলি আছে চ' আমাৰ এনচাৰটো কি হ'ব দুটা হ'ব বুজিলে চ' নেক্সট কুৱেশ্যন কি দি আছে চাওক দ্য পজিশ্যন অফ হাউ মেনি এলফাবেট উইল ৰিমেইন দ্য ছেইম ইফ ইচ অফ দ্য এলফাবেট ইন দ্য ৱৰ্ড প্ৰফিট ইজ ৰিএৰেঞ্জ ইন দ্য এলফাবেটিকেল অৰ্ডাৰ ফ্ৰম লেফ্ট টু ৰাইট তো লেফ্ট টু ৰাইট যদি আমি চাওঁ প্ৰফিট দিয়া আছে PROFIT ঠিক আছে মানে কৈছে যদি আমি এই ৱৰ্ডকেইটা এই লেটাৰকেইটা ৰিএৰেঞ্জ কৰোঁ মানে এৰেঞ্জ কৰোঁ যে লেফ্ট টু ৰাইট লেফ্ট মানে এইটো লেফ্ট হ'ল এইটো ৰাইট হয় নাই এইফালৰ পৰা চাম আমি এইফালৰ পৰা চাব দিছে আৰু ফ্ৰম ৰাইট টু লেফ্ট কৰিলে আমি এইফালৰ পৰা চাম ঠিক আছে লেফ্ট টু ৰাইট হ'ল চ' লেফ্ট টু ৰাইট যদি আমি চাওঁ প্ৰথম ইয়াৰ মাজত প্ৰথম ৱৰ্ডটো কোনটো আহিব F আহিব চ' Fটো আমি ইয়াত বহালোঁ Fৰ পিছত কি আছে G আছে নাই H আছে নাই তাৰপিছত I আছে হয় নাই আইটো আমি ইয়াত বহালোঁ এটা তলত এটা বহাই যাম আই পিছত কি আছে JKLMNO আছে হয় নাই O আছে ওটো বহালোঁ P আছে হয় নাই O পিছত P আহিব LMNOPQR আহিলে ST লাষ্টত T আহিলে বুজি পালে চাওক এতিয়া প্ৰথম আমি সৰুৰ পৰা ডাঙৰলৈ বহাই গৈ আছোঁ তেনেকৈ আমি লেটাৰটো এৰেঞ্জ কৰিলোঁ ইয়াত থকা লেটাৰকেইটাহে এৰেঞ্জ কৰিব দেই বেলেগ একো নকৰিব ইয়াত আপোনাৰ যি আছে সেইকেইটা আপুনি প্ৰথমটোৰ পৰা শেষলৈকে এৰেঞ্জ কৰিব তো এতিয়া আমি চাম কোন দুটা মানে ইয়াত কুৱেশ্যনটো সুধিছে কোনটো একে আছে এতিয়া চাওক এইটো আৰু এইটো অ'টো একে আছে তেনেকৈ T আৰু Tটো একে আছে হয় নাই চ' আমি কেইটা পাম আমি দুটা পাম
বুজি পালে সেইটোৱে কোনকেইটা একে আছে সেইটোৱে সুধিছে আমাক বেলেগ একো সোধা নাই ইমান টান নহয় খালি আপুনি কুৱেশ্যনটো বুজি পাব এনেকুৱা অংক মই কৰাই দিছোঁ আপোনাৰ ডেছক্ৰিপশ্যনত পাই যাব চেপ্টাৰটোৱে মই কৰাই দিছোঁ ঠিক আছে চ' নেক্সট কুৱেশ্যন কি দি আছে চাওক এ ট্ৰেইন ৰানিং এট স্পীড অফ 90 km/h ক্ৰছেছ এ প্লেটফৰ্ম 250 মিটাৰ লং ইন 22 ছেকেণ্ড হোৱাট ইজ দ্য লেন্থ অফ দ্য ট্ৰেইন চ' এনেকুৱা অংকত ফাৰ্ষ্ট কি হয় আপোনালোকে সদায় মন দিব যে আপুনি এনেকুৱা যেতিয়া আপোনাৰ ভেলু দিয়া থাকে আপুনি সদায় ইউনিটটো চাব ইয়াত ইউনিটটো কি আছে চাওক km/h ইয়াত আছে আপোনাৰ মিটাৰ আহি গ'ল ইয়াত আকৌ ছেকেণ্ডছ আহিলে আৰু আমাৰ এনচাৰটো কিহত আছে মিটাৰত আছে চ' ফাৰ্ষ্ট আমি কি কৰিম আমি ইউনিটকেইটা একেই কৰিম আমি এই 90 km/h আমি কি কৰিম মিটাৰ পাৰ ছেকেণ্ডত লৈ যাম তেতিয়া আপুনি মিটাৰ আৰু ছেকেণ্ডত পাই যাব ঠিক আছে চিম্পল হয় 90 km/h এইটো যদি আমি মিটাৰ পাৰ ছেকেণ্ডলৈ লৈ যাওঁ মই কি কৰিম জাষ্ট 5/18 এটা ইনটু কৰি দিম মিটাৰ পাৰ ছেকেণ্ড শ্বৰ্টকাট হয়তো আৰু যদি আপুনি মিটাৰ পাৰ ছেকেণ্ডৰ পৰা কিলোমিটাৰ পাৱাৰলৈ লৈ যাব বিচাৰে তে 18/5 ইনটু কৰি দিলে হ'ল এইটো কি হ'ব 5 টাইমছ হ'ল হয় নাই 5 × 5 25 মিটাৰ পাৰ ছেকেণ্ড হ'ল এতিয়া আমাক সুধিছে লেন্থ অফ দ্য ট্ৰেইন কিমান মানে ট্ৰেইন এখনে এটা প্লেটফৰ্মক ইমান টাইমত ক্ৰছ কৰিছে হয় নাই টাইম ইকুৱেল টু ডিষ্টেঞ্চ বাই স্পীড আছিলে হয় নাই আৰু ইয়াত প্ৰব্লেম অন ট্ৰেইনছৰ অংক হয় এইটো চ' এইটোত আমি কি কৰিম টাইমটো কিমান টাইমত সি ক্ৰছ কৰিছে 22 ছেকেণ্ড আৰু ডিষ্টেঞ্চত কি আহিব লেন্থ অফ দ্য ট্ৰেইন প্লাছ লেন্থ অফ দ্য প্লেটফৰ্ম আৰু তলত স্পীড অফ দ্য ট্ৰেইন কিমান আছিলে 25 মিটাৰ পাৰ ছেকেণ্ড হ'ল 22 ইকুৱেল টু লেন্থ অফ দ্য ট্ৰেইন আমাক ওলাব দিছে লেন্থ অফ দ্য ট্ৰেইন ওলাব দিছে আৰু লেন্থ অফ দ্য প্লেটফৰ্ম দিয়া আছে 250 মিটাৰ লং ডিভাইড বাই 25 এতিয়া এইটো 25 × 22 কৰি দিয়ক এনচাৰটো ওলাই যাব 25 × 22 কৰিলোঁ আৰু ইফালে কি থাকিলে লেন্থ অফ দ্য ট্ৰেইন প্লাছ 250 হ'ল এতিয়া 25 × 22 কৰিলে কিমান পাম আমি 1050 হ'ল 1050 হয় নাই 550 10 1 কেৰিত 5 হ'ল 10 1 কেৰি 5 চ' 550 চ' 550 আৰু এইটো প্লাছ 250টো আমি ইফালে লৈ গ'লোঁ কি হ'ল -250 ইকুৱেল টু লেন্থ অফ দ্য ট্ৰেইন পাই গ'লোঁ আৰু লেন্থ অফ দ্য ট্ৰেইন কিমান হ'ব এতিয়া 0 হ'ল 550 5 গ'লে 300 চ' 300 মিটাৰ বুজি পালে চিম্পল আছিলে বিস্তাৰ নহয় খালি আপুনি ইউনিটখিনি চাই ল'ব ইউনিটখিনি যদি একেই দিয়া থাকে তেতিয়া আমি একো চেঞ্জ নকৰোঁ কিন্তু যদি ইউনিটখিনি বেলেগ বেলেগ দিয়া থাকে আমি সেইটো চেঞ্জ কৰিব লাগিব ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ চাওঁ কি দিয়া আছে X and Y started a business investing rupees 85,000 and 12,000 and rupees 15,000 respectively. In what ratio the profit earned after 2 years be divided between X and Y respectively. So, इतिया कोई चीज़ है किमान ratio जो थी ही X and Y business ता start कोई ले X से किमान invest कोई ले 85,000 और Y किमान invest कोई से 15,000 ठीक है तो आमा खुद इसे profit और ratio तो किमान होगा 2 बसर बसर simple है बिस्तर नहीं है खाली profit और ratio तो अपनी just ratio तो कोई ले होल 85,000 और 15,000 होल 5 3 जा 15 5 17 जा 85 तो x is to y किमान होगा इतिया 17 is to 3 होल ठीक है हो गल हमरा केने के रेशियो दिते पाबो x से किमान पाबो 17 x और y रेशियो तो किमान होगा किमान रेशियो दिहने प्रॉफिट पाबो 17 और 3 बुझि पाले 17 is to 3 सो हम आंसर तो यात कोटो दिया নাই सो আমাৰ none of this হ'ব 17 is to 3 হ'ব পাৰে এটো एन्सार अपना चाह लो भालके ऑप्शन की दिया আছে सो आम एन्सार हो 17 is to 3 बुझी पाले नेक्स्ट जाओ की दिया আছে इफ सी मीन्स हियर मीन्स फील मीन्स स्मेल एंड स्मेल मीन्स सी देन व्हाट आर इयर्स यूज फॉर कान केखन आमी किहर कारण यूज करो आमी শুনিব कारण यूज करब सो आम एन्सार हो हियर एन्सार ठीक है बुझी पाले कान केखन आमी किहर कारण यूज करो आमी শুনিব कारण यूज करो तो आम एन्सार की हो हियर हो শুনিব कारण यूज करो सो हियर हो रंग हो तो अपना एन्सारটো আপুনি যদি এটো লিখে যে হিয়াৰ হয় এটা আপোনাৰ ৰং হৈ আছে কেলে ৰং হৈছে মই কক চাওঁ আমি ইয়াৰ কেখন হয় হিয়াৰৰ কাৰণে ইউজ কৰোঁ মানে শুনিবৰ কাৰণে ইউজ কৰোঁ কিন্তু আমাৰ হিয়াৰ মানে কি আছিল হিয়াৰ মিন্স ফিল সো আমাৰ কাৰেক্ট এনসাৰটো কি হ'ব ফিল হ'ব বুজি পালে কথাটো সদায় মনত থব যদি আপোনালোকক কোৱা হয় যে কিবা এটা দিয়া আছে হেতু যদি আপুনি এনেকৈ লিখি দিয়ে তেতিয়া ভুল হ'ব কিন্তু আৰু হেতু মানে কি আপোনাৰ কুৱেশ্যনটো দিয়া কিবাটো মিনিং হ'ব পাৰে ন এইখিনি বাইখিলেকে যদি আপোনাক এনেকৈ সুধিলে হয় দেন হোৱাট আৰ ইয়াৰ্ছ ইউজ ফৰ তেতিয়া আপুনি হিয়াৰ লিখিলে হয় কিন্তু এইখিনি যে দিয়া আছে এইখিনি মানে কি হিয়াৰ মিন্স ফিল মানে হিয়াৰটো আমি কি বুলি ভাবোঁ ফিল বুলি সো আমাৰ কাৰেক্ট এনসাৰটো কি হ'ব ফিল বুজি পালে নেক্সট কুৱেশ্যন চাওক কি দিয়া আছে পইণ্টিং টুৱাৰ্ডছ এ গাৰ্ল দিব্যা সেজ সি ইজ দ্য ডটাৰ অফ অনলি সন অফ মাই গ্ৰেণ্ডফাদাৰ ঠিক আছে হাউ ইজ দ্য গাৰ্ল ৰিলেটেড টু দিব্যা সো দিব্যাই কৈছে যে সি ইজ দ্য ডটাৰ অফ অনলি সন অফ মাই গ্ৰেণ্ডফাদাৰ
চ' হাউ ইজ দ্য গাৰ্ল ৰিলেটেড টু দিব্যা চ' এনেকুৱা কৰাত আমি কি সদায় কি বিচাৰোঁ যে মাইটো বিচাৰোঁ হয়নে মাইটো বিচাৰিলে আপোনাৰ কৰিবলৈ ইজি হয় চ' মাইটো মানে যোনে কৈ আছে সেইটোৱে হ'ব মাই চ' ইয়াত মাই মানে কি হ'ব মাই মানে হ'ব দিব্যা কাৰণ দিব্যাৰ কথাটো কৈ আছে চ' দিব্যাৰ গ্ৰেণ্ডফাদাৰ এই গ্ৰেণ্ডফাদাৰ দুটা হ'ব পাৰে মাকৰ ফালৰ হ'ব পাৰে দেউতাকৰ ফালৰ হ'ব পাৰে যদি একো দিয়া নাথাকে আমি দেউতাকৰ ফালৰটো ল'ম ঠিক আছে চ' আমি আঁকিলোঁ এইটো হ'ল দিব্যা হ'ল দিব্যা আঁকিলোঁ দিব্যাৰ এতিয়া এই চাম মাই গ্ৰেণ্ডফাদাৰ মানে দিব্যাৰ গ্ৰেণ্ডফাদাৰ দিব্যাৰ ফাদাৰ হ'ল এইটো হয়নে আৰু গ্ৰেণ্ডফাদাৰ হ'ল এইটো গ্ৰেণ্ডফাদাৰ আঁকিলোঁ ঠিক আছে চ' মাই গ্ৰেণ্ডফাদাৰ আঁকিলোঁ এতিয়া আমি নেক্সটটো চাম চন অফ মাই অনলি চন অফ মাই গ্ৰেণ্ডফাদাৰ এই গ্ৰেণ্ডফাদাৰ অনলি চন কোন হ'ব এইটো হ'ব হয়নে তাৰপিছত কৈছে ডটাৰ অফ চি ইজ দ্য ডটাৰ অফ অনলি চন চ' ইয়াৰ ডটাৰ কোন হ'ব পাৰে অনলি ডটাৰটো কোৱা নাই হয় নাই ইয়াৰটো অনলি ডটাৰ কোৱা নাই চ' ইয়াৰ ডটাৰ আৰু এজনী হ'ব পাৰে এইটো হ'ব পাৰে ডটাৰ চ' এইটো কোন হয় সেই ছোৱালীজনী হ'ব গাৰ্লজনী বুজি পালে কথাটো কেনেকৈ কৰিলোঁ ফাৰ্ষ্ট আমি কি আঁকিলোঁ দিব্যাৰ গ্ৰেণ্ডফাদাৰ দিব্যাৰ ফাদাৰৰ ফাদাৰ হ'লে গ্ৰেণ্ডফাদাৰ চ' দিব্যাৰ গ্ৰেণ্ডফাদাৰ আঁকিলোঁ অনলি চন এই গ্ৰেণ্ডফাদাৰ অনলি চন কোন হ'ব ইয়াৰ অনলি চন কোন হ'ব এইটো হ'ব দিব্যাৰ বাপেক হ'ব ত' এতিয়া আমি ইয়াত আছোঁ ইয়াত থাকিলে অনলি চি ইজ দ্য ডটাৰ চ' ডটাৰ অফ ইয়াৰ ডটাৰ কোন হ'ব ইয়াৰ ডটাৰ এতিয়া দিব্যা হ'ব পাৰে বা তাৰ অনলি ডটাৰ দিয়া থাকিলে অকল দিব্যাই হ'ব হয়নে অনলি ডটাৰ চ' ইয়াৰ কি হ'ব এতিয়া চি ইজ দ্য ডটাৰ বুলি কৈছে চ' ইয়াৰ ডটাৰ আৰু এজনী হ'ব পাৰে চ' কি হ'ব সেইজনী আৰু ইয়াৰ মাজত কি হ'ব চিষ্টাৰ ৰিলেশ্যন হ'ব কাৰণ হাউ ইজ দ্য গাৰ্ল ৰিলেটেড টু দিব্যা আমি দিব্যাৰ পৰা যদি চাওঁ দিব্যাৰ পৰা এজনী কোন হ'ব চিষ্টাৰ হ'ব বুজি পালে চিম্পল আছিলে বিশ্বাস নহয় ফাৰ্ষ্ট আমি দিব্যাৰ গ্ৰেণ্ডফাদাৰ তাৰপিছত অনলি চনটো চালোঁ ইয়াত অনলি চন এইটো হ'ব তাৰ ডটাৰ কোন হ'ব এইটো হ'ল ঠিক আছে চ' আমাৰ কি হ'ব চিষ্টাৰ বুজি পালে এতিয়া চাওক তাৰ ডটাৰ অকল আমি এইটোও ধৰিব পাৰোঁ ঠিক আছে এইটো তাৰ ডটাৰ ধৰিব পাৰোঁ কিন্তু ইয়াত অনলি ডটাৰ বুলি দিয়া নাই গম পাইছে অনলি ডটাৰ বুলি দিয়া নাই যদি অকলশৰীয়া অনলি ডটাৰ মানে এজনীয়ে ডটাৰ তেতিয়া আমি এইটো ধৰিব পাৰোঁ কিন্তু এজনী ডটাৰ দিয়া নাই সেইকাৰণে আমি আৰু এজনী ধৰিব পাৰোঁ বুজি পালে কথাটো আৰু ইয়াৰ আমি জেণ্ডাৰো দিয়া নাই যে দিব্যাৰ কি হয় মেল নে ফিমেল বুজি পাইছে কথাটো যদি এইটো মেল হোৱা হয় তেতিয়া আমি ডটাৰ আৰু এটা ধৰিব লাগিল হয় বুজি পালে সেইটোৱে মই কাৰণে একো দিয়া নাই কাৰণে আমি কি কৰিলোঁ আৰু এটা আমি ডটাৰ ধৰি লৈছোঁ তেতিয়া আমাৰ কি হ'ব চিষ্টাৰ হ'ব এনচাৰটো বুজি পালে চ' নেক্সট কুৱেশ্যন কি দিয়া আছে চাওক ইন এ চাৰ্টেন কোড লেংগুৱেজ In a certain code language, old father lady is written as TR, SR, PR. Lady cover father is written as TR, PR, MR. Or cover lady old is written as SR, MR, TR. How many codes cannot be determined? এতিয়া এইটো আমি কেনেকৈ কৰিম কোনকেইটা কোড ডিটাৰমাইন কৰিব নোৱাৰিম ঠিক আছে এইটো অংক আমি কি কৰিম আমি জাষ্ট একেটা লিখি লওঁ ওল্ড ফাদাৰ লেডি ন ওল্ড ফাদাৰ লেডি সেইটো কেনেকৈ লিখা হৈছে ইয়াত TR, SR, PR. TR, SR, PR হ'ল নেক্সট কি কৈছে লেডি কভাৰ ফাদাৰ লেডি কভাৰ ফাদাৰ এইটো কেনেকৈ লিখা হৈছে TR, PR, MR. TR, PR, MR. নেক্সট কৈছে কভাৰ লেডি ওল্ড কভাৰ লেডি ওল্ড এইটো কেনেকৈ লিখা হৈছে SR, MR, TR. SR, MR, TR হ'ল আমি একেটা পালোঁ এতিয়া আমাক কোচকেইটা লাগিব মানে এই ওল্ডৰ মতে কি হয় ফাদাৰৰ মতে কি হয় লেডি মতে কি হয় এইবোৰ আমাক কোচখিনি লাগে তো এতিয়া আমি কেনেকৈ কৰিম আমি যদি এই প্ৰথম দুটা চাওঁ প্ৰথম দুটা পৰা ইয়াত কি কমন আছে আমি ফাৰ্ষ্ট চাম ইয়াত কি কমন আছে ফাদাৰ আছে আৰু লেডি আছে হয়নে এই দুটাৰ পৰা আমি কি পালোঁ ফাদাৰ আৰু আমি লেডি পালোঁ আৰু ইয়াৰ পৰা কি কমন হ'ব তেনেকৈ আমি চাম ঠিক আছে ইয়াৰ পৰা কি কমন হ'ল TR এটা কমন আছে আৰু PR এটা কমন আছে ঠিক আছে এইখিনি পালোঁ আমি নেক্সট আকৌ আমি এই দুটা পৰা চাম এই দুটা পৰা যদি আমি চাওঁ কি কমন হ'ব লেডি আৰু কভাৰ লেডি আছে আৰু কভাৰ আছে চ' লেডি কি হ'ব ইয়াৰ লেডি হ'ল লেডি আৰু কভাৰ কমন হ'ল চ' ইয়াত কি কমন আছে এই দুটা পৰা TR কমন আহিলে আৰু কমন আহিলে MR হ'ল এতিয়া আমি কি কৰিম আমি এইটো আৰু শেষৰটো পৰা চাম এই দুটা পৰা চাম এই দুটা পৰা কি কমন আছে ওল্ড কমন আছে আৰু লেডি কমন আছে হয়নে ওল্ড কমন হ'ল আৰু লেডি কমন হ'ল তেনেকৈ এইফালে কি কমন হ'ব SR কমন আছে আৰু TR কমন আছে হ'ল এতিয়া আমি এইখিনি পালোঁ এতিয়া প্ৰত্যেকটোতে আমি কেনেকৈ চাম এই দুটা পৰা যদি আমি চাওঁ এই দুটা পৰা কমন কি থাকিলে ফাদাৰ লেডি কভাৰ হয় নাই লেডি কমন আছে চ' ইয়াৰ পৰা আমি লেডি পালোঁ লেডি মানে কি হ'ব এতিয়া লেডি হ'ল ইয়াৰ পৰা কমন লেডি হ'ল আৰু ইয়াৰ পৰা কি কমন হ'ল TR মানে লেডি হ'ল TR লেডি TR হ'ল তেনেকৈ আমি এই দুটাৰ পৰা যদি আমি চাওঁ এই দুটাৰ পৰা কি কমন আছে লেডি কমন আছে একেই হ'ব লেডি TR হ'ল
তাৰপিছত আমি এই দুটাৰ পৰা যদি চাওঁ, এইটোৰ পৰা যদি চাওঁ কি আছে, ইয়াতো লেডিয়ে কমন আছে ন, ঠিক আছে, লেডি টি আৰ হ'ল। তো এতিয়া চাওক ফাৰ্ষ্টটো পৰা চাম আমি, ঠিক আছে, ফাদাৰ লেডি টি আৰ পি আৰ। চ' ইয়াৰ পৰা লেডি যদি টি আৰ হয়, লেডি টি আৰ হয়, ফাদাৰ কি হ'ব পি আৰ, হয় নাই, পি আৰ। ইয়াত লেডি যদি টি আৰ হয়, লেডি টি আৰ হ'ল, কভাৰ কি হ'ব এম আৰ, হয় নাই। ইয়াত যদি লেডি টি আৰ হয়, অ'ল্ড কি হ'ব এছ আৰ হ'ল। আৰু আমি কিবা ক'ত আছে জানো, কি আছে, অ'ল্ডৰ পাই গ'লোঁ আমি, হয় নাই, অ'ল্ডৰ পাই গ'লোঁ, ফাদাৰ পাই গ'লোঁ, লেডি পাই গ'লোঁ, আৰু কভাৰ পাই গ'লোঁ, হয় নাই, অ'ল্ড ফাদাৰ লেডি কভাৰ চাৰিটাৰ পাই গ'লোঁ। চ' আৰু একো নাই ইয়াত, হয় নাই। ইয়াত কিবা ক'ড আমি বাকী আছে জানো কৰিবলৈ, একো ক'ড বাকী নাই, কাৰণ এই চাৰিটাই ৰিপিট হৈ গৈ আছে। চ' সেইকাৰণে আমি কি হ'ব, হাউ মেনি ক'ডছ কেনট বি ডিটাৰমাইন, চ' নান অফ দিছ, মানে 0 হ'ব আপোনাৰ। আমি 0টা ক'ড ডিটাৰমাইন কৰিবলৈ কেনট বি ডিটাৰমাইন, 0টা ক'ডছ আমাৰ বাকী নাই ডিটাৰমাইন কৰিলোঁ, মানে আমি গোটেইখিনি ক'ড ডিটাৰমাইন কৰিলোঁ, অকল আমাৰ এটাও নাই মানে 0 হ'ব, বুজি পালে। 0 আৰু কিবা যদি ধৰি লওক কিবা এটা ক'ড বাকী থাকিলে, চ' সেইটো আমি লিখিলোঁ হয়, মানে ধৰি লওক ইয়াতে কিবা এটা আছে, ধৰি লওক অফ এটা থাকিলে, চ' অফটো আমাৰ বাকী থাকিলে উলিয়াব, চ' সেইকাৰণে আমি কি কৰিলোঁ 1 লিখিলোঁ, মানে এটা ক'ড আমাৰ বাকী আছে উলিয়াবলৈ, ঠিক আছে। কিন্তু ইয়াততো একো বাকী নাই, চবটো আমি উলিয়াই দিলোঁ, সেইকাৰণে আমাৰ 0 হ'ব, বুজি পালে। নেক্সটটো কি দি আছে চাওক, চাম পেয়াৰ্ছ অফ ফিউ নাম্বাৰ্ছ অৰ এলফাবেটছ অৰ বোথ আৰ গিভেন ইন দ্য ফলোয়িং কুৱেশ্যনছ except one all of them are similar in a certain way, find the odd pair from the given option. চ' এতিয়া আমাৰ একেটাৰ মাজত কিবা এটা কমন, গোটেইকেইটা কমন আছে, কিন্তু কিবা এটা কমন নাই, ঠিক আছে। 3টা কমন আছে, কিবা এটা কমন নাই, 4 নম্বৰটো বা কোনোবা এটা কমন নাই, সেইটো আমাক উলিয়াব লাগে। ফাৰ্ষ্ট আমি এইকেইটা চাই লওঁ, ঠিক আছে। তো ইয়াৰ পৰা কিবা কমন আছে জানো, চি আৰু এফৰ মাজত কিবা চি ডি ই এফ দুটা হ'ল, জি এইচ আই, ঠিক আছে, মিলি আছে তেনেকৈ, বুজি পালে। চি আৰু এফৰ মাজত যদি আমি চাওঁ দুটা হ'ব, চি ডি ই এফ জি এইচ আই, হয় নাই, তেনেকৈ আমি প্ৰথমটো চাম, আই জে কে এল হ'ব লাগিছিলে, এইটো হোৱা নাই, ঠিক আছে। তেনেকৈ চাওঁ জিটো, জি পিছত ডি অহা নাই, হয় নাই, ডি পিছত জি আছে, তাৰপিছত যদি আমি চাওঁ এইবাৰ উল্টাকৈ চাওঁ, ঠিক আছে। প্ৰথমটো আমি চিধাকৈ চালোঁ, এইটো আমি চিধাকৈ চালোঁ এনেকৈ, ঠিক আছে, এইটো আমাৰ মিলা নাই, শেষৰটো মিলা নাই, ঠিক আছে। তেনেকৈ আমি উল্টাকৈ চাওঁ, কাৰণ এইটো জি পিছত ডি নাহে, ডি পিছতে জি আহিব। তেনেকৈ যদি আমি উল্টাকৈ চাওঁ, বি চি ডি ই এফ, বুজি পালে, চি, বুজি পালে, বি আৰু যদি আমি এইটো চাওঁ চি ডি, বি পিছত কি হ'ব, এটা গেপ হ'ল চি, তাৰপিছত কি হ'ল, তাৰপিছত যদি আমি এইটো আৰু এইটো চাওঁ ডি ই এফ, দুটা গেপ আছে, হয় নাই। তেনেকৈ এইটোৰ লগত মিলা নাই, চাওক চি আৰু বি মিলা নাই, হ'ল। তেনেকৈ আমি লাষ্টটো চাওঁ, লাষ্টটো মিলে নেকি, ডাব্লিউ, ঠিক আছে, ইউ ভি ডাব্লিউ, ইউ পিছত ডাব্লিউ আছে, ইউ ভি ডাব্লিউ, কিন্তু ডাব্লিউ আৰু আৰৰ মাজত একো ৰিলেশ্যন নাই, আৰ এছ টি একো ৰিলেশ্যনে নাই ডাব্লিউৰ মাজত, কেনেকৈ হ'ব চাওক, আৰ এছ টি ইউ ভি ডাব্লিউ কিমান গেপ আছে, হয় নাই। চ' এইটো আমি ল'ব নোৱাৰোঁ, এইটো টেকনিক আমি ল'ব নোৱাৰোঁ, কাৰণ ইয়াৰ মাজত গেপকেইটা আমি নিমিলে, প্ৰথমকেইটা মিলি আছিলে প্ৰথম দুটা, কিন্তু থাৰ্ডটো নিমিলা হ'ল। তেনেকৈ আমি কি কৰিম, এতিয়া আমি যদি আমি ইয়াৰ নাম্বাৰটো, চিটো কেই নম্বৰত আছিলে 3 নম্বৰত, জিটো কেই নম্বৰত আছিলে 7 নম্বৰত, হয় নাই, আৰু ইউটো কেই নম্বৰত আছিলে 21 নম্বৰত, হয়নে, 21 নম্বৰত পাইছোঁনে ইউটো, এছ টি ইউ ন, কেনেকৈ চাম আমি, এইটো সদায় মনত থ'ব, এইটো মনত থ'লে আপোনাৰ অলপ কনফিউজন ক্লিয়াৰ হ'ব, 5 10 15 20 25, মানে টিটো 20ত আছিলে, 21ত ইউটো হ'ল। তেনেকৈ এফটো কেই নম্বৰত আছিলে, ইটো আপোনাৰ 5 নম্বৰত আছে, এফটো 6 নম্বৰত হ'ল, ডিটো কিমান হ'ব 4 নম্বৰত, হয় নাই, চি ডি, তো ডাব্লিউটো কেই নম্বৰত হ'ব, ডাব্লিউ এক্স ৱাই জেড, হয় নাই, ডাব্লিউ এক্স ৱাই জেড, ৱাইটো যে 25, এক্সটো 24, ডাব্লিউটো 23 হ'ল। আইটো কেই নম্বৰত আছে চাওঁ, আই জে, চ' 9 নম্বৰত, বিটো 2 নম্বৰত, আৰু আৰটো কেই নম্বৰত আছে, অ' পি কিউ আৰ, হয় নাই, 15 16 17 18 হ'ল। ইটো কেই নম্বৰত আছে 5 নম্বৰত, চিটো আপোনাৰ আছে 3 নম্বৰত, আৰু অ'টো কেই নম্বৰত আছে 15 নম্বৰত হ'ল। এতিয়া ইয়াৰ পৰা মই চালোঁ যে 3 into 7 যদি মই কৰোঁ 21টো পাই আছোঁ, তেনেকৈ 6 into 4 কৰিলে এইটো নাপাওঁ, এইটো যদি মই কৰোঁ 9 into 2 18 পাই আছোঁ, এইটো যদি মই কৰোঁ 5 into 3 15 পাই আছোঁ, কিন্তু ইয়াৰ পৰা যদি মই চাওঁ 6 into 4, এইটো মই 24 পাব লাগিছিলে, কিন্তু মই 23 পাই আছোঁ। চ' আমাৰ কোনটো হ'ব, অ'ড পেয়াৰটো কোনটো হ'ব, এফ ডি ডাব্লিউটো হ'ব অ'ড পেয়াৰটো, বুজি পালে, সেইটোৱে, ঠিক আছে। তো নেক্সট কুৱেশ্যনটোলৈ চাওঁ কি দিয়া আছে, The average weight of a group of 12 person was increased by
12 increased by 2.5 kg when a new person came in place of one of them weighing 44 kg. Again, the new person left the group. What had become the average weight of the remaining person after the new person? So, average or formula কি আছিল? First আমি average formula to sum. Average formula কি আছিল? Sum of number of observation by total number. Total number কিমানটা number present আছিল? ঠিক আছে? Number of observation. Total number of observation ধৰি লওক। এইটো আছিল আমাৰ average formula টো। ঠিক আছে? তো ইয়াত কোৱেশ্যনত কি কোৱা হৈছে? the average to increase হৈছে 2.5 kg। হৈছে আমাৰ ধৰি লওক 12টা পাৰ্চনৰ এভাৰেজটো আছিলে ধৰি লওক মই কৈছোঁ 12টা পাৰ্চনৰ এভাৰেজ x আছিলে। ঠিক আছে? তো 12টা পাৰ্চনৰ যদি এভাৰেজ x হয় তো এইটো কি sum of 12%, sum of age of 12% weight ন sum of weight of 12%, 12 divided by কেইটা পাৰ্চেণ্ট আছিলে 12টা মানে ধৰি লওক 12টা পাৰ্চেণ্টৰ ৱেইটটো মই x বুলি ধৰি লৈছোঁ। ঠিক আছে? তো আমাৰ কুৱেশ্যনটোৰ মতে কি কোৱা হৈছে যে এভাৰেজ ৱেইটটো ইনক্ৰিজ হৈছে 2.5 মানে এভাৰেজ ৱেইটটো 2.5 ইনক্ৰিজ হৈছে প্লাছ 2.5 ইনক্ৰিজ হ'ল। এতিয়া কেতিয়া ইনক্ৰিজ হৈছে যেতিয়া আমাৰ নতুন পাৰ্চন এটা আহিছে ইন প্লেচ অফ ওৱান অফ দেম 44 kg মানে নতুন পাৰ্চন এটা ৰিপ্লেচ কৰিছে এটা মানে নিউ পাৰ্চন কেম ইন প্লেচ অফ ওৱান অফ দেম ৱেটিং 44 kg মানে 44 kg এটা আছিলে। ঠিক আছে? সাম অফ weight of 12%। ঠিক আছে? 12টা পাৰ্চেণ্ট কিন্তু এই ইয়াৰ পৰা এটা 44 kg এটা আমি মাইনাছ কৰি দিলোঁ মানে এটা মানুহ এটা ওলাই গ'ল। ঠিক আছে? 44 kg মানুহ এটা ঠাইত বেলেগ এটা মানুহ আহিছে কিন্তু সেই বেলেগ এটা মানুহটোতো ৱেইট আমাক দিয়া নাই। বুজি পাইছে না কথাটো? যোনটো মানুহ প্ৰেজেণ্ট ওলাই আহিছে ইয়াত তো সেই মানুহটোতো আমাক ৱেইট দিয়া নাই আমি কিমান ধৰিব লাগিব ইয়াত চ' ৱেইট দিয়া নাই চ' সেইকাৰণে কি হয় এই প্ৰব্লেমটো আপোনাৰ কুৱেশ্যনটো অলপ এটা ষ্টেপ কমাই দি থোৱা আছে মানে ইয়াৰ যদি আমাক কোৱা হয় যে সেই পাৰ্চনটোৰ ৱেইটটো 60 kg আছিলে। ঠিক আছে? ৱেইট 44 kg এটা ওলাই গ'ল তাৰ ঠাইত 60 kg এটা সোমালে মানে 45 kg এটা ওলাই গ'ল মাইনাছ কৰিলোঁ প্লাছ 60 kg এটা সোমাই গ'ল। ঠিক আছে? তেনেকৈ যদি দিয়া হয় তেতিয়া আমি কৰিব পাৰিলোঁ হয় কিন্তু সেই পাৰ্চনটোতো ৱেইটটো দিয়া নাই আমাক যোনটো পাৰ্চন নতুনকৈ আহিছে সেইটো পাৰ্চনটো ৱেইট দিয়া নাই যদি সেই পাৰ্চনটো ৱেইটেই দিয়া নাই তেতিয়া আমি কেনেকৈ উলিয়াব পাৰিম যে ৰিমেইনিং যদি সেই পাৰ্চনটো ওলাই যায় তেতিয়া ৰিমেইনিংখিনি কিমান ৱেইট কিমান হ'ব। বুজি পাইছে? সেই পাৰ্চনটো ৱেইটটো দিব লাগিছিলে তেতিয়াহে আমি কৰিব পাৰিলোঁ হয় যদি সেই পাৰ্চনটো ৱেইটেই দিয়া নাই চ' কি হয় কুৱেশ্যনটো আপোনাৰ ইনকমপ্লিট হৈ আছে চ' সেইকাৰণে আমি কি কৰিম কেনট বি ডিটাৰমাইন লিখিব পাৰিম আমি। বুজি পাইছে কথাটো? কাৰণ আমি সেই পাৰ্চনটো ৱেইটটো আমি নাজানো যদি সেই পাৰ্চনটো ৱেইটটো দিয়া হয় তেতিয়া আমি কৰিব পাৰিলোঁ হয় কুৱেশ্যনটো। ঠিক আছে? চ' নেক্সট কুৱেশ্যন কি দিয়া আছে the ratio of the present age of Kiran and Neha is 3:4. 10 years ago the ratio of the age was 4:7. What will be the Kiran's age after 5 years? ঠিক আছে? 5 বছৰ পিছত কিৰণৰ এজ কিমান হ'ব? তো এতিয়া সদায় আমি প্ৰেজেণ্ট এজটো লৈ ল'ম। ঠিক আছে? প্ৰেজেণ্ট এজটো ল'লে আমাৰ কৰিবলৈ ভাল হয়। প্ৰেজেণ্ট এজ মানে এতিয়াৰ এজটো এতিয়া বয়সৰ চ' এতিয়া বয়সৰ ইহঁতৰ এজ কিমান দিছিলে কিৰণৰ নেহাৰ 3:4 চ' মই কিৰণৰ লৈ ল'ব পাৰোঁ যে 3x আৰু নেহাৰ লৈ ল'ব পাৰোঁ 4x। ঠিক আছে? কাৰণ সিহঁতৰ ৰেচিঅ'টো দিয়া আছে 3:4 তো 10 years ago কিৰণৰ এজটো কিমান হ'ব এগো পিছত আছিলে মানে 3x - 10 আৰু নিহাৰ এজটো কিমান হ'ব 4x - 10। বুজি পালে? তো 10 years ago সিহঁতৰ ৰেচিঅ' কিমান আছিলে 4:7 সিহঁতৰ ৰেচিঅ' মানে 3x - 10 ডিভাইড বাই 4x - 10 কিমান আছিলে 4/7 হ'ল। এতিয়া আমি ক্ৰছ মাল্টিপ্লাই কৰি দিলোঁ ক্ৰছ মাল্টিপ্লাই কৰিলে কি হ'ব 7 × 3 21x মাইনাছ 7 × 10 70 4 × 4 16x মাইনাছ 4 × 10 40 মই জাষ্ট মাল্টিপ্লাই কৰিলোঁ ডাইৰেক্ট। ঠিক আছে? 21x মাইনাছ 16x ইকুৱেল টু মাইনাছ 40 প্লাছ 70 এইটো হ'ল। চ' 21 মাইনাছ 16 কিমান হ'ব 5x ইকুৱেল টু এইটো কিমান হ'ল 30 তো x ইকুৱেল টু কিমান পালোঁ মই 30 ডিভাইড বাই 5 6 পালোঁ। চ' কিৰণৰ এজ কিমান হ'ব এতিয়া কিৰণৰ প্ৰেজেণ্ট এজটো কিমান হ'ব 3x লৈছিলোঁ আমি 3 × 6 কিমান হ'ল 18 years আৰু নেহাৰ প্ৰেজেণ্ট এজটো কিমান হ'ব নেহাৰ প্ৰেজেণ্ট এজ কি লৈছিলোঁ 4x তো 4 × 6 কিমান হ'ব 24 years হ'ল। আমাক সুধিছে কি আমাক সুধিছে কিৰণৰ এজটো 5 yearsৰ পিছত কি হ'ব আফটাৰ 5 years এতিয়া প্ৰেজেণ্ট এজ কিমান আছিলে কিৰণৰ 18 years চ' 5 yearsৰ পিছত কিৰণৰ এজ কিমান হ'ব জাষ্ট 18 + 5 কৰি দিলে হ'ল কিমান হ'ল 23 years। বুজি পালে? সেইটো চিম্পল আছিলে বেছি টান নহয়। ঠিক আছে? চ' আজি লাষ্ট কুৱেশ্যনটো চাওঁ 11টো মই নেক্সট 20টা কুৱেশ্যনছ কৰাম 11 কুৱেশ্যনছটো আপোনালোকে হোমৱৰ্ক কৰি ল'ব এইটো বেছি টান নহয় আপোনালোকে অলপ প্ৰেক্টিছ কৰিব অলপ মাথা লগাব তেতিয়া আপুনি ওলাই যাব এনচাৰটো। ঠিক আছে? চ' এইটো আপোনালোকক মই হোমৱৰ্ক দিছোঁ আৰু এনচাৰটো মোক কমেণ্ট ছেকশ্যনত লিখি দিব প্ৰচেছটো কেনেকৈ কৰিলে লিখি দিব ধুনীয়াকৈ
ঠিক আছে। চ' মোৰ নেক্সট যোনটো এক্সপেক্টেড কুৱেশ্যনছ নেক্সট পাৰ্টটোত মই ইয়াৰ পৰা 12ৰ পৰা ষ্টাৰ্ট কৰিম 20লৈকে মই কৰাই দিম। ঠিক আছে। চ' প্ৰেক্টিছ কৰি থাকক আপোনালোকে, আৰু কিবা যদি প্ৰব্লেম পায়, কালিতো পৰীক্ষা আছেই, চ' সেইকাৰণে আজি যিমান পাৰে প্ৰেক্টিছ কৰক। তো আৰু যদি কিবা কোনোবা প্ৰব্লেমত আছে আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব পাৰে। চ' মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, বেল আইকনটো ক্লিক কৰি থওক, যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায়। চ' থেংকছ এ লট।